যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই আদি পুৰুষ পৰম ব্ৰহ্ম শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰিষণ কৰে। জয় প্ৰভা প্ৰভৱতু জগদণ্ড কোটি কোটি সশেষ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি। গোবিন্দমাদি পুরুষম তমহং ভজামি। শিমলুগুৰি মৌজাৰ অন্তৰ্ভুক্ত কালুগাঁৱৰ বিশেষ স্পৰ্শ থকা ক্ষেত্ৰ এই হোলাপাৰ গায়ন গাঁৱত আজি যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰদেৱ, শ্ৰদ্ধাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰদেৱ, তিনিচুকীয়া আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ শ্ৰদ্ধাৰ কমলাকান্ত গগৈ ডাঙৰীয়া, এই বনগঞা সত্ৰৰ শ্ৰদ্ধাৰ সত্ৰাধিকাৰদেৱ, আজি ইয়াত উপস্থিত থকা সম্বৰ্ধিত গুণৱান ব্যক্তিসকল, ধৰ্মপ্ৰাণ সত্ৰপ্ৰাণ সুধী ৰাইজ, এই অনুষ্ঠানৰ আয়োজক অভ্যৰ্থনা সমিতিৰ তথা আয়োজক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, আইসকল, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোলৈকে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি পোনপ্ৰথমে আগবঢ়াইছোঁ। শিমলুগুৰি মৌজাৰ অন্তৰ্ভুক্ত কালুগাঁওবাসী আঞ্চলিক ৰাইজে এই হোলাপাৰ গায়ন গাঁৱৰ নামঘৰত একত্ৰিতভাৱে যি আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে, এয়া কেৱল জন্মতিথিৰ অনুষ্ঠান নহয়, এয়া কেৱল জন্ম দিৱসৰ অনুষ্ঠান নহয়, এয়া সমন্বয় দিৱসৰ অনুষ্ঠান, এয়া সমন্বয়ৰ তিথিৰ অনুষ্ঠান, এয়া ঐক্য সম্প্ৰীতি থকা অসমীয়া সমাজখনৰ অনুষ্ঠান। যিহেতু য'ত সমন্বয়ৰ প্ৰতীকস্বৰূপ সত্ৰাধিকাৰসকল ইয়াত বহি আছে, শংকৰ সংঘৰ পদাধিকাৰ বহি আছে, 68জন ব্যক্তি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত অৱস্থান গ্ৰহণ কৰি আছে, নগৰীয়া ৰাইজ আছে, চহৰীয়া ৰাইজ আছে, গাঁৱৰ বৃদ্ধ বনিতা আছে ইয়াত।
হজুৱা খেতিয়ক লোকসকলো ইয়াত সমবেত হৈ আছে। ইয়াতকৈ আৰু সমন্বয়ৰ আদৰ্শ কি থাকিব পাৰে? সেয়ে আমি পুনৰ ক'ব খোজোঁ, এই গায়ন গাঁৱৰ ৰাইজে একত্ৰিত হৈ যি জন্মতিথিৰ নামত অনুষ্ঠান অনুষ্ঠিত কৰিলে, এয়া সমন্বয়ৰ আদৰ্শৰ অনুষ্ঠান আৰু এয়া অসমীয়া সমাজৰ পৰিচয়। কোনোবাই কেতিয়াবা ক'ব খোজে অসমীয়া সমাজখনত ধৰ্মক লৈ, নীতিক লৈ ভাগ ভাগ কৰা হৈছে, কিন্তু আমি আজি সকলোৱে নিশ্চয় ক'ব পাৰোঁ আচাৰ নীতি বিশ্বাস বেলেগ বেলেগ থাকিব পাৰে, কিন্তু সামগ্ৰিকভাৱে আমি সকলো এক। আজি সমাজখনে সেই কথাকেই প্ৰতিপন্ন কৰিলে আৰু আমি এই আপাহতে এই গায়ন গাঁৱৰ নামঘৰত যি জন্মতিথিৰ নামত অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল, তেখেতসকলক ধন্যবাদ জনাইছোঁ। গায়ন গাঁৱৰ ৰাইজ সঁচাকৈয়ে আদৰ্শৰ প্ৰতিভূ ক'বই লাগিব। এই অনুষ্ঠানটো আমাৰ নামত অনুষ্ঠিত কৰা হৈছে যদিও এয়া ৰাইজৰ অনুষ্ঠান, এয়া আপোনালোকৰ অনুষ্ঠান। সঁচা আমাৰ জন্মতিথি পালন কৰা সত্ৰীয়া এক পৰম্পৰা আছে। আমি সত্ৰতেই সীমাবদ্ধ নাৰাখি তাক দিহিঙে দিপাঙে লৈ ফুৰিছোঁ। এটাই উদ্দেশ্য, ৰাইজৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা হৈছে আৰু সেই সত্ৰৰ পৰম্পৰাগত যি জন্মতিথি পালনৰ ব্যৱস্থা আছে, এই ৰাইজৰ মাজলৈ গুচি গ'লেহে সত্ৰ অনুষ্ঠান প্ৰতিষ্ঠাৰ সাৰ্থকতা থাকিব। আৰু সেইকাৰণে আমি এই অনুষ্ঠান ৰাইজৰ মাজলৈ লৈ ফুৰিছোঁ। বিভিন্ন ঠাইত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। এইবাৰ বিশেষকৈ উজ্জ্বল খনিকৰ আৰু মৃদুস্মিতা ৰাজগুৰু, তেওঁলোকে আমাক 5 মাহমানৰ আগতে জনালে যে আপোনাৰ জন্মতিথিটো আমাক দিব নোৱাৰেনে এইবাৰ? তেতিয়া আমি তেখেতসকলক ক'লোঁ যে আমি চিন্তা কৰিম। কিন্তু হঠাতে বড়োলেণ্ডত এই তিথিটো পালন কৰাৰ কথা ওলাইছিলে, কিন্তু কিছু বিজুতিৰ কাৰণে তাত কৰাটো সম্ভৱ নহ'ল। মাত্ৰ 10 দিন থাকোঁতে আমি হঠাতে সেই সিদ্ধান্ত সলনি কৰি এই গায়ন গাঁৱৰ ৰাইজক আমি এই দায়িত্ব অৰ্পণ কৰিলোঁ যে আপোনালোকে বিচাৰিছিলে জন্মতিথিটো আপোনালোকৰ অঞ্চলত পাতিব পাৰে। সঁচা, এনে এটা ব্যয়বহুল অনুষ্ঠান, সামাজিক অনুষ্ঠান পাতোতে সময় লাগে। তেখেতসকলে মাত্ৰ প্ৰকাশ কৰিছে 9টা দিন সময় পাইছে। তাৰ কাৰণে দোষী আমি। আমাৰ অনিচ্ছাকৃত দোষৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক'বই লাগিব, দিন ৰাতি একেকাৰ কৰি মন ৰাজগুৰু, উজ্জ্বল খনিকৰ, দেৱেন দত্ত, যদু ফুকন, নৱজ্যোতি বায়ন আদি লোকসকলে যিদৰে এই অনুষ্ঠানৰ নামত অহোপুৰুষাৰ্থ কৰিলে, আমি সঁচাকৈয়ে কৃতাৰ্থ মানিছোঁ। আৰু তেখেতসকলৰ সমন্বিতে সদৌ ৰাইজক আকৌ এবাৰ প্ৰণিপাত জনাইছোঁ। সম্বৰ্ধনা এই শব্দটোৰ তাৎপৰ্য ইতিমধ্যে দক্ষিণপাটীয় সত্ৰাধিকাৰদেৱে সুন্দৰকৈ ব্যাখ্যা কৰিলে। কিন্তু আমাৰ জন্মতিথি যেতিয়াই আমি ৰাইজৰ মাজত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ, সেইদিন ধৰি এই জন্মতিথি অনুষ্ঠানটোৰ নাম সম্ভাৱনা দিৱস ৰূপে পৰিচয় দিয়া হ'ল। ইয়াৰ অন্তৰালত লুকাই থকা ব্যক্তিজনৰ কথা ক'বই লাগিব। তেখেত আজি আমাৰ মাজত নাই, চাৰিঙৰ টুৱাৰাম খনিকৰ। তেখেতে আমাক কৈছিল যে আপোনাৰ এই জন্মতিথিটো
সাধাৰণভাৱে পালন নকৰিব, সম্ভাৱনা দিৱস ৰূপে ৰাইজৰ মাজত পালন কৰিব লাগে। তেতিয়া আমি তেখেতক ওলোটাই প্ৰশ্ন কৰিছিলোঁ, আপুনি আমাৰ মাজত কি সম্ভাৱনা দেখিছে যাৰ কাৰণে আপুনি দিৱসটো সম্ভাৱনা দিৱস দিবলৈ ওলাইছে? আমিতো তেনে সম্ভাৱনাপূৰ্ণ এটা জীৱনৰ অধিকাৰী নহয়। তথাপি আপোনাৰ সেই কথা শিৰোগত কৰি ল'লোঁ। আমাৰ যিমান সংখ্যক বছৰ হ'ব, সেই বছৰ অনুপাতে অঞ্চলৰ প্ৰতিনিধিসকলক গোটাই তেখেতসকলৰ সম্ভাৱনাক আমি আমাৰ জন্মতিথিটোত পৰিচয় প্ৰদান কৰিম। আৰু সেইকাৰণে তেতিয়াৰ পৰা এই দিৱসটি এইদৰে উদযাপন কৰি অহা হৈছে। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আমি তেনেই নগণ্য। এখন ঐতিহ্যমণ্ডিত স্থানত আমি আছোঁ যদিও তাৰ গৰিমাৰ জোখাৰে আমি এতিয়াও গৰিমা বুটলিব পৰা নাই। আমাক যিখিনি জ্ঞান লাগে সেই জ্ঞানৰ আমি অধিকাৰী হ'ব পৰা নাই। আমাৰ জ্ঞানৰ জলুঙাটো তেনেই নিঃস্ব, শূন্য। আমি মাথো ৰাইজৰ মাজত এইদৰে সম্ভাৱনা দিৱস পাতি ৰাইজৰ সম্ভাৱনা সম্ভূত সেই বাচক বনীয়া মুকুতা সদৃশ জ্ঞানৰ টুকুৰাবিলাক আমাৰ হৃদয়ৰ নিৰ্ভীতম কোণত সোমাই থকা জলুঙাটোত ভৰাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আজি ইয়াত উপস্থিত হৈ আমি নিজেই গৌৰৱবোধ কৰিছোঁ, ইতিমধ্যে বহুত জ্ঞানৰ জলুঙাটোত ভৰাই ল'লোঁ। আপোনালোকক আকৌ কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানে, চৰকাৰৰ দৃষ্টিত, বেচৰকাৰী অনুষ্ঠানৰ দৃষ্টিত কোনো ব্যক্তি সন্মুখলৈ আহে, কিন্তু এনে কিছু ব্যক্তি থাকে আমাৰ সমাজত, নিৰ্ভীতম কোণত সোমাই থাকে, তেওঁলোকক কোনেও ঢুকি নাপায়। সেয়ে আমাৰ জন্মতিথিৰ নামত আনে সততে ঢুকি নোপোৱা, বহু গুণৰ আকৰ অথচ প্ৰচাৰ বিমুখ সেই ব্যক্তিসকলক উলিয়াই অনাটো আমাৰ এই জন্মতিথিৰ অন্যতম উদ্দেশ্য। আজি যি 68 জনক ইয়াত সম্বৰ্ধনা জনোৱা হ'ব, আমুকজন ব্যক্তি তামুকজন ব্যক্তিতকৈ নিম্ন এই কথা ক'ব নোৱাৰে। প্ৰত্যেকেই ইমান উচ্চ খাপৰ, প্ৰত্যেকেই ইমান অৰ্হতা সম্পন্ন, কোনো তোলা চনীৰে জুখিব নোৱাৰি। আৰু সেই সম্ভাৱনাপূৰ্ণ ব্যক্তিসকলক আমি আজি বুটলি আনিছোঁ আৰু আদৰণি জনাবলৈ লৈছোঁ। আৰু আমি আশা কৰিছোঁ তেওঁলোক আজি প্ৰায় পৌঢ় বয়সৰ ব্যক্তি। আজি সম্বৰ্ধনা পোৱাৰ পিছত তেওঁলোকৰ সম্ভাৱনা আকৌ যেন দুগুণে তাক উজ্বলাই তুলিব। আজি যদি তেখেতসকল 50-60 বছৰ 70 বছৰত আছে, তেওঁলোকে 100 বছৰৰ দেওনা পাৰ কৰিব। সেয়ে সম্ভাৱনা দিৱসৰ যোগেদি আমি তেখেতসকলৰ সেই ভৱিষ্যত সুদীৰ্ঘ জীৱনৰো কামনা কৰিছোঁ। আৰু সেইকাৰণেই এই অনুষ্ঠানৰ আয়োজন। আৰু আজি ক'বই লাগিব, আমি বহু ঠাইত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। গুৱাহাটীত কেইবাবাৰো পাতিছোঁ, যোৱাবাৰ চাৰিঙত পাতিছোঁ, নলনীঘাটত পাতিছোঁ, ডিব্ৰুগড়ত পাতিছোঁ, দুলীয়াজানত পাতিছোঁ, মাজুলীত পাতিছোঁ। কিন্তু আজি জন্মতিথিৰ নামত অনুষ্ঠিত হোৱা এই সম্ভাৱনা দিৱস ব্যতিক্ৰম ধৰ্মী দিৱস। কাৰণ আন অনুষ্ঠানত আমি নিজেই সম্পৃক্ত হওঁ। গুৱাহাটীত পাতিলে আমি 2-3 দিনৰ আগতে তাত বহি লওঁ, কথা বতৰা পাতোঁ। ক'ৰবাত কিবা ত্ৰুটি ৰৈ গ'লে অপৰাধটো আমাৰ গালৈ আহিব, সেইটো কথা চিন্তা কৰি তেনে সাৱধানতা অৱলম্বন কৰোঁ। কিন্তু এই গায়ন গাঁৱত, এই নামঘৰত যি সম্ভাৱনা দিৱস অনুষ্ঠিত হ'ল, ইয়াত আমি ৰাইজৰ প্ৰতিনিধিৰ লগত শাৰীৰিকভাৱে সম্পৃক্ত হোৱাৰ সুযোগ লাভ কৰিব নোৱাৰিলোঁ। কেৱল টেলিফোনিক বাৰ্তা আৰু তেখেতসকলৰ যিটো আশাসুৰীয়া প্ৰচেষ্টা, তাৰ যোগেদিয়েই এটা শৃংখলিত
সম্ভাৱনা দিৱসলৈ আজি ই পৰ্যবসিত হ'ল। ইয়াৰ কাৰণে ৰাইজ সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ, কৃতজ্ঞতাৰ পাত্ৰ। আমি ৰাইজক এটা দুটা শব্দৰে ধন্যবাদ দি ৰাইজৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। আমি ৰাইজৰ সেৱক, আঞ্চল পাতি মাত্ৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজে আমাক আশীৰ্বাদ দিব। আপোনালোকৰ সেৱক হৈ এইদৰে ৰাইজৰ মাজত যাতে সদায় সেৱা কৰি থাকিব পাৰোঁ। আৰু দীঘলীয়া নকৰোঁ, যথেষ্ট গৰম হৈছে, সকলোৱে গৰম অনুভৱ কৰিছে, আমি গম পাইছোঁ। আৰু বিহপুৰীয়াৰ পৰা আহিছে, আমাৰ মাজত এতিয়া উপস্থিত হৈছে নাই আমি ক'ব নোৱাৰোঁ, অৰুণ হাজৰিকা, যাৰ ৯৪ বছৰ বয়স হৈছে। আৰু কুমুদ দত্ত আমাৰ সন্মুখত বহি আছে, তেখেতো বিহপুৰীয়াৰ পৰা আহিছে। অত্যন্ত অসুস্থ ব্যক্তি, কিন্তু আমাৰ কথা ৰাখি তেখেত আজি ইয়াত উপস্থিত হৈছে। অকণ দত্ত থিয় হৈ দিয়ক। আমি তুৱাৰাম খনিকৰৰ পিছত, তেখেতৰ বিয়োগৰ পিছত কথাই কথাই ইংৰাজী ক'ব পৰা ব্যক্তিৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু কুমুদ দত্তক আগতে জানো, কিন্তু শেহতীয়াকৈ আকৌ তেখেতৰ যেতিয়া আমি সান্নিধ্য পালোঁ, সেই তুৱাৰাম খনিকৰৰ সম্পূৰ্ণ অভাৱ পূৰণ কৰিব নোৱাৰিলেও কিছু অংশ অভাৱ পূৰণ কৰিব পৰা ব্যক্তিজনেই হ'ল কুমুদ দত্ত, যিগৰাকীয়ে ইংৰাজীত সলসলীয়াকৈ কথা ক'ব পাৰে, ইংৰাজীত সলসলীয়াকৈ লিখিব পাৰে, আৰু ইংৰাজীত তৎমুহূৰ্ততে আপোনাৰ অভিনন্দন পত্ৰ যুগুত কৰিব পাৰে, আৰু ইংৰাজী কবিতাৰ আবৃত্তি কৰিব পাৰে। তেনে এগৰাকী ব্যক্তিক সম্বৰ্ধনা জনাব লাগে নে নালাগে, নিশ্চয় আপোনালোকে সহজে অনুমান কৰিছে। তেনেকৈ আৰু বহু ব্যক্তি আহিছে। গুৱাহাটীৰ পৰা আৰু দুগৰাকী ব্যক্তি আহিছে। এজন সনাতন দাস শুৱালকুছিৰ পৰা আহিছে, অকণমান আগলৈকে মই বহি থকা দেখা পাইছিলোঁ। এই সনাতন দাস, তেখেত এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ, সংস্কৃতিৰ লগত নিজকে সম্পৃক্ত কৰি ৰাইজৰ সেৱা কৰিছে। আৰু এগৰাকী ব্যক্তি সত্যধৰ দাস, তেখেতৰ ভৰিটো অকণমান বিকলাংগ, সেয়ে তেখেতে নামঘৰৰ ভিতৰত বহি থাকিব পৰা নাই। কোনোবা এখন চেয়াৰত নিশ্চয় তেখেত বহি আছে, এতিয়া থিয় হৈ আছে। সেইজনে এনে এজন ব্যক্তি, অধ্যুষিত অঞ্চলত তেখেতে আমাৰ সত্ৰ, নামঘৰ, মহাপুৰুষীয়া সমাজৰ কথা প্ৰভাৱ পেলাবলৈ অহৰ্নিশে চেষ্টা কৰিছে। তেখেতৰ চেষ্টাতেই অলপতে শিলচৰৰ শ্ৰীভূমিত এটা নামঘৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত আমিও অংশ ল'বলৈ সুবিধা পাইছিলোঁ। তেখেতৰ ইচ্ছা, অসমীয়া সমাজখনৰ লগতে আমাৰ লগতে সম্পৃক্ত হৈ থকা বাংলা সমাজখনো, নেপালী সমাজখনো আমাৰ মহাপুৰুষীয়া সমাজৰ অন্তৰ্ভুক্ত হওক। আৰু আমি ভাবোঁ, এনে কামনা কৰা ব্যক্তিজন কোন কাৰণত সম্বৰ্ধনাৰ পৰা বঞ্চিত হৈ থাকিব লাগে? নিশ্চয় আপোনাৰ সকলোৱে অনুভৱ কৰিছে, যোগ্যৱান ব্যক্তি। তেনেকৈ যোৰহাটৰ কেইবাগৰাকী ব্যক্তি আহিছে, আমাৰ দৃষ্টিত পৰিছে। শিৱসাগৰৰ কেইবাগৰাকী ব্যক্তি আছে। বিভিন্ন ঠাইৰ ব্যক্তিক ইয়াত সম্বৰ্ধনা জনাবলৈ মাতি অনা হৈছে। তেখেতসকলে অকণমান সময়ৰ পিছতেই সম্বৰ্ধনা গ্ৰহণ কৰিব। আৰু আমি পুনৰবাৰ কৈছোঁ, আজিৰ সম্বৰ্ধনাই তেখেতসকলক অকণমান হ'লেও জীয়াই থকাৰ ক্ষেত্ৰত, সম্ভাৱনা প্ৰকাশ কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগান ধৰিব। এনে আশা ৰাখি সদৌতি সম্বৰ্ধিত ব্যক্তিলৈ আমাৰ অন্তৰ তৰফে ভক্তি ভৰা প্ৰণিপাত জনাই, তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি, পৰমায়ুস কামনা কৰি, সদৌতি ৰাইজলৈ পুনৰবাৰ শ্ৰদ্ধা গঢ়াই আমাৰ জন্মতিথিৰ অনুভৱৰ কথাখিনি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। পুনৰবাৰ যিসকলে আমাক সম্বৰ্ধনা জনাইছে, সন্মান জনাইছে, আমি সেই সম্বৰ্ধনা, সেই সমুদায় সন্মান আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এই প্ৰাৰ্থনাৰে
আমাৰ অনুভৱৰ কথাখিনি ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ, 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 নমস্কাৰ।